বিতৰ্ক শেষ হোৱা নাই শংকৰ সংঘ বনাম তাই পাৰ থানাই থানাই এজাহাৰ দাখিল তাই আহোম যুৱ পৰিষদৰ শংকৰ সংঘক ক্ষমা খোজাৰ দাবী তাই আহোম যুৱ পৰিষদৰ শংকৰ সংঘৰ সকলো অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত সংগঠনটোৰ আমি তেওঁলোকলৈ প্ৰশ্ন কৰিব বিচাৰিছোঁ আজি শংকৰদেৱৰ সৃষ্টিৰ আজি নাম কীৰ্তনখন অকল শংকৰ সংঘৰ নামঘৰতে আছেনে অসমৰ বিভিন্ন প্ৰান্তত থকা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ব্যক্তিসকলৰ ঘৰত আছে এইটো এটা কিন্তু ডাঙৰ প্ৰশ্ন আমি দেখিছোঁ যেতিয়াৰ পৰা শংকৰ সংঘৰ সৃষ্টি হ'ল তেওঁলোকে একেটা ঠাইতে এটা নামঘৰ থকাৰ পৰিৱৰ্তে এটা শংকৰ সংঘৰ নামঘৰ সৃষ্টি কৰি সেই সমাজখন ভাগ ভাগ কৰিছে তেওঁলোকে অনতিপলমে যদি টাই আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা নকৰে এই আন্দোলন কিন্তু এটা বৰ বেলেগ এটা বিপৰ্যয়লৈ যাবগৈ এতিয়া কিন্তু সম্পূৰ্ণ শংকৰদেৱ সংঘৰ পদাধিকাৰ প্ৰধান সম্পাদক হ'ব তেওঁলোকৰ যি উচতনিমূলক মন্তব্য এই মন্তব্য কিন্তু অসমখনত শংকৰদেৱক কিন্তু যি গুৰুজনাক এই গুৰুজনাক কিন্তু গুৰু কৰি ৰখা নাই শংকৰ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা মুখ্য সম্পাদক কুশল ঠাকুৰীয়া আৰু সেৱা বাহিনীৰ অধিনায়ক সঞ্জীৱ বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল সংগঠনটোৰ অসমত থকা জাতি জনগোষ্ঠীৰ ৰীতি নীতি পৰম্পৰাক আঘাত হনাৰ অভিযোগ শংকৰ সংঘৰ বিৰুদ্ধে মেডাম মেফি অনুষ্ঠানক অতি পবিত্ৰ আমাৰ টাই আহোমসকলৰ অনুষ্ঠান মেডাম মেফি এই অনুষ্ঠানক শংকৰ সংঘই যি অপবিত্ৰ অসংস্কাৰী বুলি চৰম আচলতে অপমানিত কৰিলে তাৰ পৰিপ্ৰেক্ষিতত আমি শংকৰ সংঘক বহুদিনৰ পৰাই ক্ষমা খুজিবলৈ দাবী জনাই আহিছিলোঁ কিন্তু আজিলৈকে তেওঁলোকে প্ৰায় 7-8 দিন 9 দিন এই বিষয়টো উকলি গ'ল কিন্তু আজিলৈকে তেওঁলোকে ক্ষমা নুখুজিলে গতিকে আমি বাধ্য হৈ শংকৰ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা মুখ্য সম্পাদক কুশল ঠাকুৰীয়া আৰু সেৱা বাহিনীৰ অধিনায়ক সঞ্জীৱ বৰাৰ ওপৰত আজি মৰাণৰ ডিব্ৰুগড় জিলাৰ মৰাণত আমি FIR দাখিল কৰিছোঁ আৰু তেওঁলোকৰ দুখটো বিশেষকৈ আমি বাৰে বাৰে কৈ আহিছোঁ যে অসমত থকা তেওঁলোকে জাতি জনগোষ্ঠীৰ ৰীতি নীতি পৰম্পৰাক তেওঁলোকে আঘাত সানিছে আৰু এই আঘাত ভাৰতীয় সংবিধানৰ পৰিপন্থী তেওঁলোকে কাম কৰিছে গতিকে ভাৰতৰ সংবিধানৰ পৰিপন্থী তেওঁলোকে কাম কৰাৰ কাৰণে তেওঁলোকে গুৰুতৰ অপৰাধত আচলতে লিপ্ত হৈছিল বুলি আমি অনুভৱ কৰিছোঁ গতিকে আমি আশা কৰিছোঁ যিকেইজন ব্যক্তিৰ ওপৰত আমি FIR দাখিল কৰিছোঁ এই ব্যক্তিসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে একেটা অঞ্চলতে পৃথকে পৃথকে নামঘৰ সাজি সমাজ ভাগ কৰে বুলি মন্তব্য টাই আহোম যুৱ পৰিষদৰ শংকৰ সংঘক ক্ষমা খোজাৰ দাবী টাই আহোম যুৱ পৰিষদৰ নিউজ ডেস্ক ৰিপৰ্ট টাইম 8